শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰত উপস্থিত হৈ আজি গৌৰৱ গগৈক তীব্ৰ ভাষাৰে সমালোচনা কৰিলে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে কয়, গৌৰৱ গগৈয়ে টুপি পিন্ধি নামাজ পঢ়িবলৈ যায়, কিন্তু গৌৰৱ গগৈয়ে কেতিয়াও বাথৌচালিত বা ব্ৰহ্মচালিত নাযায়। এয়াই গৌৰৱ গগৈ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ মাজত পাৰ্থক্য। গৌৰৱ গগৈ টুপি পিন্ধি ঈদগাত যাই নমাজ পঢ়ে। মই এটা ফটো দেখা নাই যে গৌৰৱ গগৈয়ে কেতিয়াবা বাথৌচালিত গৈ আৰজ কৰিছে, কেতিয়াবা ব্ৰহ্মচালিত যাই যজ্ঞ কৰিছে, মইতো কোনোদিন দেখা নাই। কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়েতো ভাৰতৰ গৃহমন্ত্ৰীক লৈ আহি শোণিতপুৰৰ ঠেলামাৰাত 30,000 বড়ো জনগোষ্ঠীক মহিলা পুৰুষক লৈ তাত আৰজ কৰিছে, তাত প্ৰাৰ্থনা কৰিছে, তাত বাথৌ পূজা কৰিছে। আৰু গৌৰৱ গগৈয়ে টুপি পিন্ধি ঈদগাত যায় নমাজ পঢ়ে। এইটোৱে পাৰ্থক্য, বেলেগ পাৰ্থক্য একো নাই। চিন্তাৰ পাৰ্থক্য, কৰ্মৰ পাৰ্থক্য, সেইটোৱে।